নমস্কাৰ সকলোকে মিউচুৱেল ফাণ্ডৰ ওপৰত অন্য এটি ভিডিঅ'ৰ সৈতে মই আজি আপোনালোকৰ মাজত পুনৰ আজি আমি মিউচুৱেল ফাণ্ড বা ইনভেষ্টমেণ্টৰ লগত থকা আমাৰ মানুহবিলাকৰ যিটো ধাৰণা সেইটোৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। মানে আমাৰ ধাৰণা এটা আছে যে LICত পইচা থোৱা মানে ইনভেষ্টমেণ্ট হয়। তো LIC মানে ইনভেষ্টমেণ্ট নহয়। এতিয়া LIC বুলি ক'লে ইঞ্চুৰেঞ্চ, যিটো ইঞ্চুৰেঞ্চ এটা ইনভেষ্টমেণ্ট দুটা বেলেগ বেলেগ ছেক্টৰ। এনেকুৱা নহয় যে ইঞ্চুৰেঞ্চৰ মানুহৰ প্ৰয়োজন নাই, ইঞ্চুৰেঞ্চৰো প্ৰয়োজন আছে। কিন্তু কথাটো হ'ল মানে যিটো পইচা ইনভেষ্ট কৰা যায় আৰু LICত থোৱা পইচাৰ মাজত বহুত মানে পাৰ্থক্য আছে। আপোনালোকে এইটো বুজি নাপাব। মই আপোনালোকক কৈ দিছোঁ, আপুনি LIC বুলি ক'লে মানে আমাৰ ট্ৰাষ্টেড কোম্পানী হ'ল, মানে ট্ৰাষ্টেড কোম্পানী বা ইঞ্চুৰেঞ্চ কোম্পানী হ'ল LIC। এতিয়া ধৰি লওক আপুনি LICৰো মিউচুৱেল ফাণ্ড আছে, আপোনালোকে গম পায়নে? LIC মিউচুৱেল ফাণ্ডতো যদি আপোনালোকে ইনভেষ্ট কৰে, আল্টিমেটলি আপোনালোকৰ LICত দিয়া পইচাহে মানে ফাণ্ড হাউচে ষ্টক বা হেৰিতে ইনভেষ্ট কৰিব, আৰু আপুনি ডাইৰেক্ট যিটো মিউচুৱেল ফাণ্ডত থৈ দি পইচা দিব সেইটো পইচা আপোনাৰ বা ষ্টক বণ্ড এইবিলাক গভৰ্ণমেণ্ট চিকিউৰিটি এইবিলাকতে ইনভেষ্ট কৰিব। কিন্তু আপুনি থোৱা পইচাটোৰ বিনিময়ত LICৰ যিটো ইঞ্চুৰেঞ্চ তাৰ পৰা আপুনি হায়েষ্ট পে আউট পাই আছে 6 to 7% বছৰত। সেইটো হায়েষ্ট, তাতকৈ কমে আহে, হায়েষ্ট 6 to 7% আপুনি পে আউট পাইছে। য'ত নেকি LIC মিউচুৱেল ফাণ্ডতে আপুনি ইনভেষ্ট কৰিলে 12 পৰা 13% ৰিটাৰ্ণ আহি আছে। মই LICৰ কোনো মিউচুৱেল ফাণ্ড প্ৰমোট কৰিব বিচৰা নাই, কিন্তু LIC মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলেও আপোনালোকে 12 পৰা 13% ৰিটাৰ্ণ পাব। এতিয়া যিটো মানে LIC লাৰ্জ কেপ ফাণ্ড, সেইটোতো অন এন এভাৰেজ 12-13% ৰিটাৰ্ণ এতিয়ালৈকে দি আছে। মই এইটো কোৱা নাই যে লাৰ্জ কেপত LIC বেষ্ট ফাণ্ড হয়, আৰু ইয়াতকৈ ভাল ফাণ্ডো থাকিব পাৰে। সেইটো আপোনালোকে যদি ইনভেষ্ট কৰিব বিচাৰে যোগাযোগ কৰিব, মই আপোনালোকক বস্তুটো শিকাই বুজাই দিব পাৰিম। এতিয়া কথাটো হ'ল, ধৰক আপুনি LICত মাহত 2000 টকা প্ৰিমিয়াম দি আছে, আৰু সেই 2000 টকা যদি আজিৰ পৰা 15 বছৰ আগত আপুনি যদি LICত ইনভেষ্ট কৰিলে হয়, LIC মিউচুৱেল ফাণ্ডৰ থ্ৰুত ডাইৰেক্ট যদি ইনভেষ্ট কৰিলে হয়, আপোনাৰ সেইটো 10 লাখ টকা হ'ব। আৰু আপুনি LIC ইঞ্চুৰেঞ্চ পৰা কিমান পাব? হায়েষ্ট 3 লাখ, 3.5 লাখ, 4 লাখ, ইমানখিনিয়ে। এটা চাওক, LICৰ মিউচুৱেল ফাণ্ড আছে, SBIৰ মিউচুৱেল ফাণ্ড আছে। SBI আপোনাৰ জনপ্ৰিয় বেংক, SBI বেংকৰ SBI মিউচুৱেল ফাণ্ড আছে, য'ত নেকি SBI মিউচুৱেল ফাণ্ড বহুত পুৰণা মিউচুৱেল ফাণ্ড, ইণ্ডিয়া চবতকৈ পুৰণা মিউচুৱেল ফাণ্ড UTI, য'ত আমি গম পাওঁ যিটো পেন কাৰ্ডত UTI লিখা থাকে, সেইটো UTIৰ মিউচুৱেল ফাণ্ডো এটা আছে। মানে মিউচুৱেল ফাণ্ড ছেক্টৰতো তেওঁলোক ইনভলভ আছে। চ' মিউচুৱেল ফাণ্ড কোনো নতুন বস্তু নহয় বা কোনো মানে এতিয়া আজি অহা বস্তু নাই, এইবিলাক বহুত দিন পুৰণা, বহুত দিন আগৰ পৰা চলি আহি আছে। মানে এতিয়া SBIৰো মিউচুৱেল ফাণ্ড আছে। SBI মিউচুৱেল ফাণ্ডত ধৰক মই এটা জাষ্ট ফাণ্ডৰ নাম লৈছোঁ এজ এ উদাহৰণ, SBI মিউচুৱেল ফাণ্ডৰ মিড কেপ ফাণ্ড, য'ত আপোনালোকক লাষ্ট 15 বছৰত 20 বছৰৰ অন এন এভাৰেজ ৰিটাৰ্ণ 15 to 16% আছে। তাৰমানে আপুনি চিন্তা কৰক, 15-16% কম্পাউণ্ড ৰেট, যিটো আমি চক্ৰবৃদ্ধিত মানে আপোনাৰ ইনভেষ্টেড ইমান বাঢ়ি যাব, তাত আপুনি যদি 2000 টকাকৈ পাৰ মান্থত আপুনি 15 বছৰৰ কাৰণে SIP কৰিলেহেঁতেন, তথাপিতো আপোনাৰ আজিৰ ডেটত সেই 15 বছৰৰ পিছত আজিৰ ডেটত সেই ভেলু 15 লাখ টকা হ'লে, য'ত নেকি আপোনাৰ ইনভেষ্টমেণ্ট 3,60,000 হ'লহে আজিৰ ডেটত। চ' মানে এইটোৱে কৈছোঁ, মানে মিউচুৱেল ফাণ্ড বা ইনভেষ্টিঙত পাৱাৰ বহুত আছে, শক্তি বহুত আছে। আপুনি কিন্তু সময় দিব পাৰিব লাগিব, সেইটোৰ ওপৰত ডিপেণ্ড কৰে আপুনি কিমান সময় দিব পাৰিব। এনেকুৱা নহয় পইচাটো থ'লোঁ আকৌ উলিয়ালোঁ, এনেকুৱা নহয় মিউচুৱেল ফাণ্ডত। তাক গ্ৰ' হ'বৰ কাৰণে টাইম দিব লাগিব, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যদি টাইম দিব পাৰে, কোনো ইঞ্চুৰেঞ্চ পলিচি কোনো হেৰিত মানে এনেকুৱা মানে আপুনি ৰিটাৰ্ণ নাপায়, কোনো ফাণ্ডতে ৰিটাৰ্ণ নাপায়। সেইকাৰণে মিউচুৱেল ফাণ্ড অকল LIC বা SBIৰে নাই, বহুত আছে। আৰু গোটেইবিলাক আফটাৰ অল মানে শেষত মানে এইবিলাক ৰেগুলেটৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰে। মানে ধৰক মিউচুৱেল ফাণ্ডৰ ইণ্ডিভিজুৱেল এণ্টিটি আছে, কিন্তু মিউচুৱেল ফাণ্ডৰ এণ্টিটিক মানে ৰেগুলেট কৰে SEBIয়ে। আকৌ ধৰক চেবিক ৰেগুলেট কৰিবৰ কাৰণে আমাৰ যিকোনো বিল পাছ কৰি মানে সদনৰ থ্ৰুতে মানে যিকোনো মানে কাৰেকশ্যন কৰিব লগা থাকিলে সেইটো কৰে। আল্টিমেটলি গৈ গোটেইখিনি মানে অভাৰঅল মানে যিটো পাৱাৰ হয় সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওচৰতে থাকে। চ' মিউচুৱেল ফাণ্ড কোনো আনচেফ প্ৰডাক্ট নহয় বা কোনো আনচেফ বস্তু নহয়, য'ত আপোনাৰ ভয় খাব লগা কোনো আছে বোলে মাৰা গ'লে কি হ'ব। এনেকুৱা মিউচুৱেল ফাণ্ডত এনেকুৱা কোনো হোৱা নাই আজিৰ ডেটলৈকে। কোনো এটা ফাণ্ড বন্ধ হৈ গ'লে সেইটো ফাণ্ডৰ আপোনাৰ যিটো লাষ্ট ডেটৰ ভেলু থাকে, সেইটো ভেলু আপোনাৰ একাউণ্টত ক্ৰেডিট হ'ব, নতুবা আপোনাৰ বেলেগ ফাণ্ডত চুইচ কৰাই দিব পাৰে। তো সেইটো কাৰণে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কাৰণে আপুনি কোনো ভয় খাব লগা কথা নাথাকে মানে। চ' LIC পলিচিত বা মই এইটো কৈছোঁ এতিয়াও ক'ম, মানে ইঞ্চুৰেঞ্চৰ প্ৰয়োজনীয়তা আছে, এনেকুৱা নহয় ইঞ্চুৰেঞ্চৰ প্ৰয়োজনীয়তা নাই। ইঞ্চুৰেঞ্চৰ প্ৰয়োজনীয়তা এটা বেলেগ ফালে আছে, কিন্তু ইনভেষ্টমেণ্ট আৰু ইঞ্চুৰেঞ্চ দুটা বেলেগ বেলেগ বস্তু। এই বস্তু সদায় মনত ৰাখিব। ইঞ্চুৰেঞ্চত পইচা থৈ আপুনি ধৰক আজিৰ পৰা পইচা থৈছে, 15 বছৰৰ পিছত আজিৰ 1 লাখ টকা পাব, কিন্তু সেই 1 লাখ টকাতে আজিৰ ডেটৰ যিটো ৰেট থাকিব, সেই আপোনাৰ আল্টিমেটলি সেইটোৰ কিবা কিনিব পৰা যিটো ক্ষমতা, যিটো পাৰ্চেচিং পাৱাৰ বুলি কয়, সেইটো আপোনাৰ 20-30 হাজাৰ টকা থাকিব। যদি আপুনি ভাবে যে আজিৰ ডেটত আপোনাৰ 10 লাখ টকা দৰকাৰ আছে
আৰু সেই 10 লাখ টকা আজি অহা 15 বছৰ পিছত 10 লাখ থাকিব বুলি ভাবে নেকি? কোনো কাৰণ নাথাকে। 10 লাখ নহয়, সেইটোৰ ভেলু আপোনাৰ 15 বছৰৰ অলমষ্ট 30 লাখৰ ওচৰা-ওচৰি পাব গৈ পেলাই। চ' সেইকাৰণে এনেকুৱা এটা কম্পনেণ্টত বা এনেকুৱা এটা প্ৰডাক্টত মানে আপোনাৰ ইনভেষ্ট কৰিব লাগে য'ত আপোনাৰ ইনফ্লেশ্যন যিটো মুদ্ৰাস্ফীতিক বিট কৰি পেলাই আপোনাক ৰিটাৰ্ণ দি পেলাই আপোনাৰ যিটো পাৰ্চেচিং পাৱাৰ সেইটো কমাই নিদিয়ে মানে। চ' এইখিনি বস্তু আপোনাৰ ইনভেষ্ট কৰাৰ আগতে বা কোনো হেৰি এটাত ইঞ্চুৰেঞ্চত পইচা থোৱাৰ আগত চিন্তা কৰিবলৈ আপোনাৰ প্ৰয়োজনীয়তা কি আছে। আপোনাৰ পইচাৰ প্ৰয়োজন আছে যদি আপুনি ইনভেষ্ট কৰক, আৰু যদি আপোনাৰ ইঞ্চুৰেঞ্চ বলক আপোনাৰ ধৰক লাইফ ৰিস্কৰ কভাৰেজ ল'ব বিচাৰে তেতিয়া ইঞ্চুৰেঞ্চ কৰক, সেইটো এটা বেলেগ বস্তু। চ' এইখিনি মানে অলপ কনফিউজন আমাৰ মানুহবিলাকৰ আছে, সেইকাৰণে আজি ভাবিলোঁ এইটো টপিকৰ ভিডিঅ' এটা বনাই দিওঁ। আৰু যদি আপোনাৰ বিচাৰে ইনভেষ্টমেণ্টৰ ওপৰত কিবা যদি জানিব বিচাৰে, মোৰ ফোন নাম্বাৰ আপোনালোকৰ পেজত পাই যাব, ফোন কৰিব পাৰে, মই আপোনালোকক গাইড কৰি দিব পাৰিম। আৰু মোৰ হেৰিটো মানে ইণ্ট্ৰডিউচটো কৰাই দিওঁ, মই এজন MFIN ৰেজিষ্টাৰ্ড মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ হয়, লগতে NISM চাৰ্টিফাইড ফাইনেন্সিয়েল প্লেনাৰো হয়। ত' আপোনালোকৰ কিবা যদি ফাইনেন্সিয়েল প্লেন কৰিব লগা আছে বা কিবা ইনভেষ্টমেণ্ট ৰিলেটেড কিবা কুৱেৰি আছে মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।